দেশত এতিয়া গণতন্ত্ৰৰ আটাইতকৈ উল্লেখযোগ্য যিটো ব্যৱস্থা বা আমি কি ক'ম এটা উৎসৱ, নিৰ্বাচনৰ উৎসৱ, সেই সময়খিনিতে আমি আলোচনা কৰিম গণতন্ত্ৰৰ এটা ভুল শব্দ, আমি ভুলকৈ ব্যৱহাৰ কৰি থকা এটা শব্দ, যিটো ৰাজতান্ত্ৰিক শব্দ। আমাৰ দেশটো ৰাজতন্ত্ৰত নাই, আমি গণতান্ত্ৰিক লোকতন্ত্ৰৰ এটা দেশ। তাত ব্যৱহাৰ কৰি থকা এটা শব্দ হ'ল, পূৰ্বৰ পৰাই ব্যৱহাৰ কৰি আছে, জনসাধাৰণে কয়, আমাৰ প্ৰতিনিধিসকলে নিজেও কয়, আনকি সংবাদ মাধ্যমে ব্যৱহাৰ কৰে। কি কৰে যে যিয়ে চৰকাৰ গঠন কৰে তেওঁলোকক আমি শাসনভাৰ দিয়া বুলি কওঁ, অৰ্থাৎ তেওঁলোকক শাসক বুলি আমি মানি লওঁ। শাসক কোন আছিল? ৰজাসকল শাসক আছিল, ৰাজতন্ত্ৰত শাসন ব্যৱস্থা আছিল। কিন্তু গণতন্ত্ৰ যিহেতু ব্যৱস্থাটো হ'ল, তেতিয়া এটা শাসন কেনেকৈ হ'ব পাৰে? শাসনভাৰ শব্দটো কিদৰে শুদ্ধ হ'ব পাৰে? ইংৰাজীটো ৰুলিং শব্দটো, ৰুলাৰ বুলি কোৱা হয়, ৰুলিং পাৰ্টি। কিদৰে ৰুলিং পাৰ্টি? দে আৰ নট ৰুলাৰ্ছ। ৰুলাৰ্ছ আছিল, ৰজাসকল ৰুলাৰ আছিল। এতিয়া আমি এওঁলোকক আমাৰ প্ৰতিনিধি পঠিয়াইছোঁ দেশখন পৰিচালনা কৰাৰ বাবে। কাৰ্যভাৰ হ'ব পাৰে, আমি তেওঁলোকক কাৰ্যভাৰ দিওঁ, দায়িত্ব দিওঁ, তেওঁলোকক পৰিচালনাৰ দায়িত্ব দিওঁ, দেশ পৰিচালনাত, তেওঁলোকক দেশৰ ব্যৱস্থাপনাৰ এটা দায়িত্ব দিওঁ। সেই শব্দবিলাক ক'ব পাৰে। আমি শাসনভাৰ শব্দটো কেনেকৈ, ক্ষমতা শব্দটো কিয় ব্যৱহাৰ কৰা হয়? বাৰে বাৰে ক্ষমতা, বাৰে বাৰে শাসনভাৰ, শাসক। আমি নিজে নিজে আমি শাসিত, তেওঁলোক শাসক, তেনেকুৱা এটা অৰ্থ প্ৰদান কৰা নাইনে শব্দটোৰে? ভাবি চাওক, চিন্তা কৰক, নাগৰিকসকল, সংবাদ মাধ্যম সকলো চিন্তা কৰক। শব্দবোৰ সলনি কৰিবৰ পৰা সময় এতিয়া আহি পৰিছে। ৰাজতন্ত্ৰ নহয়, গণতন্ত্ৰৰ সময়, শাসন নহয়, পৰিচালনা।